নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। এইচএছ লেভেলৰ এক্সামটো হৈ যোৱাৰ লগে লগে যিসকল বন্ধু-বান্ধৱীয়ে ভাবিছে যে তেওঁলোকৰ এক্সাম ক্লিয়াৰ হ'ব, তেওঁলোকে ছেকেণ্ড ষ্টেজৰ বাবে সাজু হ'বৰ হৈছে, কিয়নো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আপোনালোকে দিব লাগিব। আপোনাৰ যদিও কম্পিউটাৰ নাই তথাপিও আপুনি কম্পিউটাৰ স্কিল টেষ্টটো দিব লাগিব। ইয়াৰ আগৰবাৰ 2022 চনত কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাছিলে এপ্লাই কৰোঁতে, কিন্তু তথাপি কম্পিউটাৰ টেষ্ট দিব লগা হৈছে। তো সেইকাৰণে আপোনালোকে সোনকালে কম্পিউটাৰ কি প্ৰশ্ন আহে বা এই চিলেবাছত কি আছে, MS Word, পাৱাৰ পইণ্ট এইবিলাকৰ কি চাব লাগিব, সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। এফালৰ পৰা ভিডিঅ'টো চাই যাওক আৰু নিশ্চয় ভিডিঅ'টো লাইক কৰিব। পাৰিলে আপোনালোকৰ বন্ধু-বান্ধৱীবিলাকলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে গ্ৰেড 4ৰ এক্সাম দিব তেওঁলোকে এই PDF-খন কিনি ল'ব আৰু গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ PDF-খনো কিনিব পাৰে। বৰ্তমান এইখন আপগ্ৰেড কৰা হৈছে, শেহতীয়া কাৰেণ্ট এফেয়াৰো এড কৰা হৈছে এইখনত। তো assamgkpdf.com ভিজিট কৰি এইখিনি কিনি ল'ব পাৰে। 2022 চনত 28 আগষ্টত এইচএছ লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ এক্সাম একেলগে অনুষ্ঠিত হৈছিলে। আৰু বিশেষকৈ একেলগে বুলি কওঁতে দুখন পেপাৰেই আছিলে, কিন্তু এক্সামটো একেটা দিনতে অনুষ্ঠিত হৈছিলে। আৰু তাৰ ৰিজাল্ট নৱেম্বৰ মাহত ঘোষণা কৰাৰ লগে লগে 10-15 দিনৰ ভিতৰতেই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰম্ভ হৈছিলে। আৰু ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন এড কৰা অনুসৰি বা পোষ্ট অনুসৰি কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ লেভেলটো অকণমান বেলেগ আছিলে। আৰু আপোনালোকে ইয়াতে চাওক, লাষ্ট ইয়াৰত কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3 এনেকৈ তিনিটা ভাগ কৰি দিছিলে আৰু প্ৰতিটো দিনত তিনিটাকৈ শিফ্ট হৈছিলে। ৰাতিপুৱা 8 বজাৰ পৰা 10টা 30লৈকে, 10টা 30ৰ পৰা 1 বজাৰ পৰা এনেকৈ তিনিটা শিফ্টত অনুষ্ঠিত হৈছিলে। আৰু কম্পিউটাৰ প্ৰেক্টিকেলত আপোনালোকে 45 মিনিটকৈ সময় লাভ কৰিব। তো এতিয়া আপুনি কোনটো কেটেগৰীত পৰিব বা আপোনাৰ কেটেগৰী অনুসৰি চিলেবাছ কি হ'ব। আৰু ইয়াতে মন কৰক, 6 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত 21 তাৰিখৰ পৰা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত হৈছিলে। অৰ্থাৎ আপোনালোকে প্ৰায় 10 দিন বা 15 দিন সময় পাব ৰিজাল্ট দিয়াৰ পিছত। এতিয়া চাওক কেটেগৰী চিলেবাছ ফৰ কম্পিউটাৰ টেষ্ট, এয়া 2022 চনৰ চিলেবাছ হয়। কেটেগৰী 1ত HSSLC আৰু HSSLC ইন চায়েন্স, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী যোৱাকালিৰ যিটো এক্সাম হৈ গৈছে, যোৱাকালি যিসকল কেণ্ডিডেটে এক্সাম দিছে তেওঁলোকৰ এই কেটেগৰীটো। MS Wordৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্ট ক্ৰিয়েশ্যন, বেছিক ফৰ্মেটিং, এডিটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তেনেকুৱা আহিব। MS Excelৰ ক্ষেত্ৰত বেছিক ফাংচনেলিটিজ অফ এক্সেল, বেছিক ফৰ্মুলা, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইটো থাকিব। আৰু চিলেবাছ ফৰ MS পাৱাৰ পইণ্ট, ডকুমেণ্ট ক্ৰিয়েশ্যন, বেছিক ফৰ্মেটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি থাকিব। অৰ্থাৎ এই চিলেবাছটো যথেষ্ট ইজি হয়। তো আপোনালোকে এইখিনি সকলো শিকি ল'ব পাৰিব। আমাৰ ৱেবছাইটত ইতিমধ্যে এই যিখিনি চিলেবাছ, এই চিলেবাছৰ ওপৰত ভিত্তি কৰি এটা কোৰ্চ আগবঢ়োৱা হৈছে। মাত্ৰ 119 টকাত এই কোৰ্চটো প্ৰভাইড কৰা হৈছে আৰু এই কোৰ্চটো কম দিনৰ ভিতৰত আপগ্ৰেড কৰা হ'ব আৰু আপোনালোকে ইয়াতে যথেষ্টখিনি তথ্য লাভ কৰিব। যদি আপোনালোকে এইটো এতিয়া কিনিব বিচাৰে তেনেহ'লে আমাক হোৱাটছআপ কৰি থ'ব। এইটো কোৰ্চ আপগ্ৰেড কৰাৰ লগে লগে আপোনালোকক আপগ্ৰেড ভাৰ্চনটো দি দিয়া হ'ব। তো এইটো কিনিবৰ বাবে আপোনালোকে assamgkpdf.com ভিজিট কৰিব পাৰে অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো কেটেগৰী 2ত পৰে বেচেলৰ ডিগ্ৰী, অৰ্থাৎ যিখিনি পোষ্টৰ বাবে মাথো বেচেলৰ ডিগ্ৰী লাগে, কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাছিলে। চাওক সেইখিনিয়েও কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব। তো এইবাৰ মেবি সলনি কৰিব পাৰে, কিন্তু কৰাৰ আশা ক্ষীণ আছে। এইবাৰো তেনেকুৱাকৈয়ে হ'ব। ইয়াৰ পিছৰ যিটো ADRE আহিব সেইটোৰ চিষ্টেমটো অকণমান বেলেগ হ'ব, সেইটো 3টা ষ্টেজত হ'ব। তো সেইটো আপোনালোকে নিশ্চয় গম পাইছে। চিলেবাছ ফৰ MS Word, MS Excel, MS পাৱাৰ পইণ্ট, ইয়াতে চাওক MS Wordত অকণমান বেছি আহিছে। ফৰ্মেটিং ডকুমেণ্ট, টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিংটো এক্সট্ৰা হৈছে। আৰু MS Excelৰ ক্ষেত্ৰত ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং, কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন, তো এইটো বস্তু সোমাই দিছে। আৰু পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো ইণ্টাৰমিডিয়েট ফৰ্মেটিং অকণমান দি দিছে। আৰু যিটো কেটেগৰী 3 ডিগ্ৰী উইথ ডিপ্ল'মা আৰু লাইব্ৰেৰী চায়েন্স যিসকলৰ আছে তেওঁলোকৰ চিলেবাছটো অকণমান ডাঙৰ আৰু যিবিলাক প্ৰশ্ন আহিব সেই প্ৰশ্নবিলাকো অকণমান বেলেগ ধৰণৰ হ'ব। চাওক এখন পেপাৰত 3টা প্ৰশ্ন থাকিব, এটা মাইক্ৰ'ছফ্ট ৱৰ্ডৰ, 2 নম্বৰটো এক্সেলৰ আৰু 3 নম্বৰটো পাৱাৰ পইণ্টৰ। যেনেকুৱা চিলেবাছ দিছে এই চিলেবাছৰ পৰা আহি যাব পাৰে আপোনালোকৰ। আৰু যিটো ভিডিঅ' কোৰ্চৰ কথা কৈছোঁ তাতে আপোনালোকে গম পাব কেনেকুৱা প্ৰশ্ন আহে। আৰু ইয়াতে মন কৰক, কেটেগৰী 3 যি চিলেবাছ তাতে ডিটেইল ফৰ্মেটিং, লগতে ৰেফাৰেন্সৰ কথা কৈছে, টেবুল ক্ৰিয়েশ্যন, এডিটিং, তাৰোপৰি ক্ৰিয়েটিং নাম্বাৰ, বুলেট, মডিফাইং কেৰেক্টাৰ সেইবিলাকো দি দিছে। আৰু MS Excelৰ ক্ষেত্ৰত ইয়াতে আৰু কেইটামান পইণ্ট লগাই দিছে, পাইভটিং, লুকআপ মেথড, ডিটেইল ফৰ্মুলা, তাৰোপৰি চাৰ্ট ৱাইজাৰ্ড এইবিলাকো দি দিছে। আৰু MS পাৱাৰ পইণ্টৰ ক্ষেত্ৰত টেবুল, চাৰ্ট, ডিটেইল ফৰ্মেটিং এইবিলাক দি দিছে। আৰু ইয়াতে আপোনালোকক ক'লোৱেই গোটেইখিনি পদৰ বাবে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত হয়, কিন্তু
সময়ত হয়তো সলনি হ'ব পাৰে সেইটো পিছৰ কথা যিহেতু নটিফিকেশ্যনত প্ৰথমতে কৈছে যে টাইম টু টাইম আপগ্ৰেড দি থকা হ'ব কি ধৰণৰ হ'ব ছেকেণ্ড ষ্টেজৰটো মাজতে যিটো কৰিছিলে যে 3টা ষ্টেজত হ'ব কিন্তু সেইটো এইবাৰ উঠাই ল'লে যিহেতু হাতত সময় কম আছিলে আৰু নেক্সট যিটো ADRE 3.0 আহিব সেইটো 3টা ষ্টেজত হ'ব সেইটো আপোনালোকে গমেই পাইছে নিশ্চয় আৰু বহুতে হয়তো ভাবি আছে যে ADRE ইয়াৰ পিছত নাহিব নেকি কিন্তু আহিব ADRE 2 বছৰ 3 বছৰ মূৰে বা কেতিয়াবা এবছৰ মূৰতো আহি যাব পাৰে তো যিয়ে নহওক এইখিনি আছিলে আপোনালোকক ছেকেণ্ড ষ্টেজৰ কথা জনাবলৈ আৰু ইয়াতে কম পালে আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ কথা তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ